Hello viewers, I hope you all are good. আজি মই এই ভিডিঅ'টোৰ জৰিয়তে মই কমপ্লিট দি লাষ্ট লেছন চেপ্টাৰটো আলোচনা কৰিম। ইয়াতে থাকিব কমপ্লিট ষ্টৰিটোৰ অভাৰভিউ, যেনেকৈ অথৰৰ বিষয়ে, বেকগ্ৰাউণ্ড অফ দ্য ষ্টৰি, মেইন কেৰেক্টাৰ, থিম এণ্ড চামাৰী। আৰু এইখিনি তোমালোকে চালে তোমালোকৰ কমপ্লিট কনচেপ্ট ক্লিয়াৰ হৈ যাব। আৰু লগতে মই এইটো 100% গেৰাণ্টি মাৰি ক'ব পাৰিম যে তোমালোকৰ যি এই লাষ্ট লেছনৰ ওপৰত যি অসুবিধাখিনি আছে এই অসুবিধাখিনি তোমালোকৰ দূৰ হৈ যাব। চ' ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকা। দি লাষ্ট লেছন যিটো টাইটেল দিয়া হৈছে আমাৰ ইয়াতে লেছনটোৰ, সেই টাইটেলটো কি হয়, এপ্ৰপ্ৰিয়েট হয় এণ্ড লজিকেল হয়। আৰু এই যিটো টাইটেল, সেই টাইটেলটোৰ পৰা গম পোৱা যায় যে ষ্টৰিটোৰ ভিতৰত কিবা এটা আছে, কিবা এটা নষ্টালজিয়া আছে। আৰু সেই নষ্টালজিয়াটো হৈছে নিজৰ জাতি আৰু দেশৰ প্ৰতি যিটো বিশেষ প্ৰভাৱ পৰিছিলে, সেই প্ৰভাৱৰ কথা ইয়াতে আলোচনা কৰা হৈছে। চ' আমি দেৰি নকৰালৈ নেক্সট এটা পেজলৈ আমি আগবাঢ়ো। ত' ইয়াতে আমি পাম অথৰৰ বিষয়ে। এই যিটো লাষ্ট লেছন যিটো চেপ্টাৰ আছে, সেই চেপ্টাৰটোৰ লিখক হৈছে এলফন্স ষ্ট'ডেণ্ট। ত' ষ্টৰিটো আৰম্ভ কৰাৰ আগতে আমি লেছনৰ যি অথৰ আছে, সেই অথৰৰ বিষয়ে আমি জানি লোৱা উচিত। ত' আমি আৰম্ভ কৰিছোঁ অথৰৰ বিষয়ে। তো এলফন্স ষ্ট'ডেণ্টৰ জন্ম হৈছিলে 1840, means he was born in the year 1840 and died in the year 1897. Was a famous French writer. তেওঁ কি আছিলে, ফ্ৰান্সৰ এজন ফেমাছ ৰাইটাৰ আছিলে। আৰু নেক্সট যিটো পইণ্ট আছে আমাৰ, হি ৰট ষ্টৰিজ বেছড অন ৰিয়েল লাইফ এক্সপিৰিয়েঞ্চেছ। তেওঁ বাস্তৱ জীৱনৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি গল্প লিখিছিলে। The last lesson is set during the Franco-Prussian War 1870-1871. So the last lesson chapter 2 1870 আৰু 1871 চনৰ ফ্ৰেংকো প্ৰাছিয়ান ৱাৰৰ সময়ত সেই ষ্টৰিটো কি কৰা হৈছিল, তোমাৰ ছেট কৰা হৈছিলে। চ' এইখিনি আছিলে আমাৰ অথৰৰ বিষয়ে। চ' আমি দেৰি নকৰালৈ নেক্সট পেজলৈ আগবাঢ়ো। আমি এতিয়া কৰিম বেকগ্ৰাউণ্ড অফ দ্য ষ্টৰি। যে ষ্টৰিটোৰ বেকগ্ৰাউণ্ড কি আছিলে, সেই বেকগ্ৰাউণ্ডটো আমি জানিব লাগিব। তো প্ৰথমত আছে, ফ্ৰান্স লষ্ট দ্য ৱাৰ টু প্ৰুছিয়া ইন দ্য ফ্ৰেংকো প্ৰাছিয়ান ৱাৰ 1870-1871। যে 1870 আৰু 71 চনত যিটো ফ্ৰেংকো প্ৰাছিয়ান ৱাৰ হৈছিলে, সেই ৱাৰত কি কৈছিল, তোমাৰ ফ্ৰান্সে প্ৰুছিয়াৰ হাতত পৰাজয় বৰণ কৰিছিলে। তো এইটো আছিলে আমাৰ ফাৰ্ষ্ট পইণ্ট। ছেকেণ্ডটো আছে, দ্য ডিষ্ট্ৰিক্ট অফ আলছাছ এণ্ড লৰেইন কেম আণ্ডাৰ জাৰ্মান ৰুল। আৰু যেতিয়া নেকি ফ্ৰান্সে জাৰ্মানৰ হাতত কি কৰিলে, নাইবা প্ৰুছিয়াৰ হাতত কি কৰিলে, পৰাজয় বৰণ কৰিলে, তাৰপিছত ফ্ৰান্সৰ যিবোৰ ডিষ্ট্ৰিক্ট আছিলে আলছাছ এণ্ড লৰেইন, সেইটো জাৰ্মানৰ অধীনত আহি পৰিছিলে। তাৰপিছত 3 নম্বৰ পইণ্টটো হৈছে আমাৰ, জাৰ্মান অথৰিটিজ ৱাৰ্ডাৰ্ড ডেট অনলি জাৰ্মান উড বি টট ইন স্কুলছ। আৰু জাৰ্মান কৰ্তৃপক্ষৰ পৰা এটা আদেশ আহিছিল যে আলছাছ এণ্ড লৰেইনৰ স্কুলবিলাকত কি শিকোৱা হ'ব, এতিয়া ফ্ৰান্সৰ পৰিৱৰ্তে জাৰ্মান লেংগুৱেজ শিকোৱা হ'ব। তাৰপিছত 4 নম্বৰটো পইণ্ট আছে আমাৰ, ফ্ৰান্স লেংগুৱেজ ৱাজ বেণ্ড ইন স্কুল। যে আলছাছ এণ্ড লৰেইনৰ স্কুলত আগতে ফ্ৰান্স ভাষা চলিছিল, সেই ফ্ৰান্স ভাষাটো এতিয়া বৰ্তমান কি কৰা হৈছে, নিষিদ্ধ কৰা হৈছে। আৰু তাৰ পৰিৱৰ্তে ইয়াতে জাৰ্মান লেংগুৱেজ দিয়া হৈছে। এই যিটো আদেশ আছিলে, এই আদেশ আলছাছৰ জনসাধাৰণক গভীৰভাৱে প্ৰভাৱিত কৰিছিলে, বিশেষকৈ তেওঁলোকৰ ভাষা আৰু দেশৰ প্ৰতি থকা প্ৰেম। তাৰপিছত ইয়াতে এই সৰুকৈ দি আছে ছেটিং, যে ফ্ৰাংকো প্ৰাছিয়ান ৱাৰৰ সময়ত, মিনছ 1870-71 সময়ত কি কৰা হৈছিলে, এই যিটো লাষ্ট লেছন যিটো ষ্টৰি আছে সেইটো ছেট কৰা হৈছিলে। আৰু তাৰ লগতে ইয়াতে এটা মেপ দিয়া হৈছে। তো মেপটো আমি জানি লওঁ, এইটো হৈছে ফ্ৰান্স আৰু এইটো হৈছে প্ৰুছিয়া, মিনছ জাৰ্মানৰ যিটো কবলত আছিলে। আৰু ইফালে ফ্ৰান্সৰ দুটা আউটছাইডাৰ ডিষ্ট্ৰিক্ট আছিলে, ইফালে আলছাছ এণ্ড লৰেইন। তো এই আলছাছ এণ্ড লৰেইনক কি কৈছিলে, প্ৰুছিয়াই যুদ্ধত পৰাজিত কৰি কিনে সেইটো তেওঁলোকৰ কবলত লৈ লৈছিলে, মিনছ জাৰ্মানৰ কবলত লৈ লৈছিলে। তো 4 নম্বৰ পেজত পাওঁ আমি মেইন কেৰেক্টাৰ। তো ষ্টৰিটোৰ মেইন যিবিলাক কেৰেক্টাৰ আছে, সেই কেৰেক্টাৰৰ বিষয়ে আমি জানি লওঁ। কেৰেক্টাৰকেইটা জানিলে আমাৰ ষ্টৰিটো বুজাত সহজ হ'ব।
চ' প্ৰথম যিটো কেৰেক্টাৰ আছে সেইটো হৈছে তোমাৰ ফ্ৰান্স। তেওঁ আছিল এজন য়াং স্কুল বয়, আৰু এই যিটো কাহানী আছে দি লাভ লেচন, এইটোৰ কি হয়, তেওঁ নেৰেটৰ আছিলে। তেওঁ গোটেই কাহানীখন আমাক মানে নেৰেট কৰি শুনাইছিলে। তো এইখিনি আছিল আমাৰ ফ্ৰান্স কেৰেক্টাৰ। তাৰপিছত নেক্সট যিটো কেৰেক্টাৰ আছে 2 নম্বৰ কেৰেক্টাৰ, এইটো হৈছে MML, দি ফ্ৰান্স টিচাৰ হু টিচাৰ্ছ দি লাষ্ট লেচন। যে MML এজন কি আছিল, তোমাৰ ফ্ৰান্স টিচাৰ আছিলে, যিয়ে নেকি লাষ্ট লেচন যিটো চেপ্টাৰ আছিলে সেইটো আমাক পঢ়াইছিলে। আৰু তেওঁ তাতে এটলিষ্ট 40 ইয়াৰ্ছ ধৰি তেওঁ কি কৰি আছে, কাম কৰি আছে। তাৰপিছত 3 নম্বৰ কেৰেক্টাৰটো হৈছে আমাৰ অল্ড হাউজাৰ। সেই অল্ড হাউজাৰ কি আছিল, তোমাৰ এজন জ্যেষ্ঠ গাঁওবাসী আছিলে, আৰু তেওঁ লাষ্ট লেচনৰ দিনাখন তেওঁ আহিছিলে। আহি কিনে তেওঁ কি কৰিছিলে, তোমাৰ সেই ক্লাছটো এটেণ্ড কৰিছিলে, আৰু নিজৰ শিক্ষক তথা যিটো মাতৃভাষাৰ প্ৰতি যিটো সন্মান, সেই সন্মান দেখুৱাবৰ কাৰণে তেওঁ আহিছিলে। আৰু তেওঁ লগতে এটা প্ৰাইমাৰ লৈ আহিছিলে, বা কুঁহিপাত বুলি কয় ইয়াক। সেইটো আঁঠুৰ ওপৰত মেলি কেনে তেওঁ কি কৰিছিলে, আৱেগিকভাৱে পঢ়িছিলে। আৰু তেওঁ কিছুমান মানে শব্দ প্ৰনাউন্সিয়েশ্যন কৰিছিলে, আৰু সেইবোৰ আছিলে বা, বি, বু, বু, এটচেট্ৰা। তো এইখিনি আছিলে আমাৰ অল্ড হাউজাৰৰ বিষয়ে। তো নেক্সট যিটো কেৰেক্টাৰ আছিলে আমাৰ ৱাটচাৰ, তেওঁ এজন ব্লেক স্মিথ আছিলে। তাৰপিছত ভিলেজাৰ্ছ, আৰু ভিলেজাৰো আহিছিলে লাষ্ট লেচনৰ দিনাখন। ভিলেজাৰবিলাকে আহি কিনে যিটো ক্লাছৰ লাষ্ট বেঞ্চ আছিলে, সেই লাষ্ট বেঞ্চত তেওঁলোকে বহি আছে। তো আমাৰ এই সৰুকৈ এটা বাকচত দিয়া আছে, দিছ কেৰেক্টাৰ শ্ব' দ্য লাভ অফ দ্য পিপুল অফ আলছাছ ফৰ দেয়াৰ লেংগুৱেজ এণ্ড কাণ্ট্ৰি। এই চৰিত্ৰবোৰে আলছাছৰ জনসাধাৰণৰ নিজৰ ভাষা আৰু দেশৰ প্ৰতি থকা প্ৰেমৰ ভাৱ দেখুৱাইছিলে। তো এইখিনি আছে আমাৰ পেজ 4ৰ কথা, মিনছ মেইন কেৰেক্টাৰৰ। চ' এইখিনি আছে আমাৰ মেইন কেৰেক্টাৰৰ বিষয়ে। চ' এতিয়া আমি নেক্সট এটা পেজলৈ আগবাঢ়িম। তো এতিয়া যিটো আছে আমাৰ বিগিনিং অফ দ্য ষ্টৰী, টপিকটো বিগিনিং অফ দ্য ষ্টৰী। তো ষ্টৰীটো বিগিন হয় আমাৰ কেৰেক্টাৰ ফ্ৰান্সৰ সৈতে। তো ফ্ৰান্স ইজ লেট ফৰ স্কুল। সিদিনা ফ্ৰান্সে স্কুল যাওঁতে পলম হৈছিল বা লেট হৈছিলে। হি হেজ নট প্ৰিপেয়াৰ্ড হিজ লেচন অন পাৰ্টিচিপলছ। যে MML ছাৰে যি পাৰ্টিচিপলৰ নিয়মৰ ওপৰত পঢ়িব দিছিলে, কিন্তু ফ্ৰান্সে সেইখিনি পঢ়া নাছিল বা মুখস্থ কৰা নাছিলে। হি ৱান্টছ টু স্কিপ স্কুল এণ্ড এনজয় নেচাৰ। আৰু তেওঁ MML ছাৰক ভয় কৰিছিলে, সেইবাবে তেওঁ কি কৰিছিলে, স্কুল যোৱা বাদ দিব বিচাৰিছিলে, এণ্ড যিটো বাহিৰৰ যিটো দৃশ্য আছে সেই দৃশ্যটো তেওঁ উপভোগ কৰিব বিচাৰিছিলে। তো নেক্সট আছে আমাৰ ফাইনেলি হি ডিচাইডছ টু এটেণ্ড স্কুল। অৱশেষত তেওঁ সিদ্ধান্ত লৈছিল যে তেওঁ স্কুলত যাব আৰু স্কুল এটেণ্ড কৰিব। ইভেন দো হি লাভছ নেচাৰ, ফ্ৰান্স ৰিয়েলাইজেছ ডেট হি শুড নট মিছ স্কুল। যে যদিও ফ্ৰান্স নেচাৰ ভাল পাইছিলে বা সেই দিনটো ভাল পাইছিলে, কিন্তু তেওঁ মানে ৰিয়েলাইজ কৰিব পাৰিছিল যে তেওঁ স্কুল মিছ কৰাটো কি নহ'ব, উচিত নহ'ব বুলি তেওঁ ভাবিছিলে। চ' এইখিনি আছিলে আমাৰ বিগিনিং অফ দ্য ষ্টৰীৰ বিষয়ে। চ' এতিয়া আমি নেক্সট পেজলৈ আগবাঢ়িম। তো ইয়াতে আছে আমাৰ ষ্ট্ৰেঞ্জ এটমছফিয়াৰ এট স্কুল। যে সিদিনা স্কুলৰ যিটো পৰিৱেশ আছিলে টোটেলি ষ্ট্ৰেঞ্জ আছিলে, নাইবা তোমাৰ পৰিৱেশটো অলপ অদ্ভুত ধৰণৰ আছিলে। দ্য স্কুল ইজ আনইউজুৱেলি কোৱাইট। যে স্কুলখন অস্বাভাৱিকভাৱে নিস্তব্ধ হৈ আছিল, নাইবা কোৱাইট হৈ আছিল। ভিলেজাৰ্ছ আৰ চিটিং অন দ্য বেক বেঞ্চেছ। যে গাঁওবাসী লোকসকল আহি কিনে কি কৰিছিলে, ক্লাছৰুমৰ যি বেক বেঞ্চ আছিলে সেই বেক বেঞ্চত বহি আছিলে। MML ইজ ৱেৰিং হিজ স্পেচিয়েল গ্ৰীণ কোট, ফিল্ড চাৰ্ট এণ্ড ব্লেক চিল্ক কেপ। আৰু MML সিদিনাখন অলপ মানে স্পেচিয়েল ড্ৰেছ পৰিধান কৰি আহিছিলে। তেওঁ গ্ৰীণ কোট পিন্ধিছিলে, ফিল্ড চাৰ্ট পৰিধান কৰিছিলে, আৰু তাৰ লগতে মূৰৰ ওপৰত তেওঁ চিল্ক কেপ পৰিধান কৰি আহিছিলে। ফ্ৰান্স ফিলছ ডেট ছামথিং আনইউজুৱেল হেজ হেপেণ্ড। তো ফ্ৰান্সে তেওঁ ভাবিছিল নাইবা অনুভৱ কৰিছিল যে কিবা এটা অস্বাভাৱিক ঘটনা ঘটিছিলে। দ্য হোল এটমছফিয়াৰ শ্ব'জ ডেট দিছ ইজ নট এন অৰ্ডিনেৰী ডে। আৰু সেই গোটেই পৰিৱেশটোৱে দেখুৱাইছিলে যে এইটো এটা সাধাৰণ দিন নাছিলে। তো এইখিনি আছিলে আমাৰ ষ্ট্ৰেঞ্জ এটমছফিয়াৰ এট স্কুলৰ বিষয়ে। চ' এতিয়া আমি নেক্সট এটা পেজলৈ আগবাঢ়িম। তো এইটো পেজত আমি দ্য বিগ এনাউন্সমেণ্টছ। তো বিগ এনাউন্সমেণ্টৰ বিষয়ে পঢ়িম। কি এনাউন্সমেণ্টটো আহিছিলে? MML announced that it is the last French lessons. MML ঘোষণা কৰি কৈছিল যে এইটোৱে তেওঁলোকৰ কি হয়, হেভ টু ফ্ৰান্স লেচন হয়। An order from Berlin says only German will be taught from the next day. আৰু বাৰ্লিন চহৰৰ পৰা আদেশ আহিছিল যে আলছাছ এণ্ড লৰেনৰ স্কুলবিলাকত কি শিকোৱা হ'ব, অনলি জাৰ্মান লেংগুৱেজ শিকোৱা হ'ব অহাকালিৰ পৰা।
সো এইটো আছিল 2 নম্বৰ পইণ্ট। তো 3 নম্বৰ পইণ্ট হৈছে আমাৰ ফ্ৰান্স লেংগুৱেজ উইল নট বি টট ইন স্কুলছ এনিম'ৰ, যে ফ্ৰান্সৰ যিটো আলছাছ এণ্ড লৰেন স্কুলবিলাক আছিলে সেই স্কুলত এতিয়া ফ্ৰান্স লেংগুৱেজটো এতিয়া শিকোৱা নহ'ব, ইয়াৰ পৰিৱৰ্তে জাৰ্মান লেংগুৱেজ শিকোৱা হ'ব। এভৰিৱান ইন দ্য ক্লাছৰুম বিকাম ছেড এণ্ড চাইলেণ্ট, আৰু ক্লাছৰুমৰ সকলোবিলাক মানুহে কি হৈ পৰিছিল, তেওঁলোকে নিস্তব্ধ হৈ পৰিছিল আৰু তেওঁলোকে আৱেগিক হৈ পৰিছিলে। তো ইট ইজ দ্য লাষ্ট লেচন ইন ফ্ৰান্স ডেট আই শ্বেল গিভ ইউ, আৰু MML কৈছিল যে এইটোৱে তোমালোকৰ কি হ'ব, তোমাৰ ফ্ৰান্সৰ অন্তিমটো পাৰ্ট হ'ব যিটো মই তোমালোকক দিবলৈ গৈ আছোঁ। দিছ এনাউন্সমেণ্ট brings deep sorrow to everyone because they are losing their language and identity. আৰু এই এনাউন্সমেণ্টটোৱে সকলোৰে মনত কি লৈ আহিছিলে, আৱেগ লৈ আহিছিলে, নাইবা দুখ লৈ আহিছিলে, কাৰণ তেওঁলোকে নিজৰ লেংগুৱেজটো আৰু নিজৰ পৰিচয়টো হেৰুৱাই পেলাইছিলে। চ' এইখিনি আছিল আমাৰ 7 নম্বৰ পইণ্টৰ বিষয়ে, দি বিগ এনাউন্সমেণ্ট। চ' এতিয়া আমি নেক্সট পেজলৈ আগবাঢ়িম। তো ইয়াতে আমি পাম MML's লাভ ফৰ ফ্ৰান্স লেংগুৱেজ, যে MML কেনেদৰে তেওঁ মানে মাতৃভাষাক তেওঁ ভাল পাইছিলে। তো MML লাভছ দ্য ফ্ৰান্স লেংগুৱেজ ডিপলি ফ্ৰম হিজ হাৰ্ট, যে MML কি কৰিছিলে, তেওঁৰ মাতৃভাষা যিটো আছিলে ফ্ৰান্স লেংগুৱেজ, সেইটো তেওঁ মানে গভীৰভাৱে তেওঁ ভাল পাইছিলে, বহুত ভাল পাইছিলে। হি ছেজ ডেট ফ্ৰান্স ইজ দ্য মষ্ট বিউটিফুল লেংগুৱেজ ইন দ্য ৱৰ্ল্ড, আৰু তেওঁ কৈছিলে, প্ৰশংসা কৰি কিনে কৈছিলে যে ফ্ৰান্স লেংগুৱেজটো গোটেই বিশ্বৰ ভিতৰত কি হয়, আটাইতকৈ ধুনীয়া ভাষা হয়। He believes that France is the soul of France, যে তেওঁ কৈছিল যে ফ্ৰান্স ভাষাটো কি হয়, ফ্ৰান্সৰ আত্মাস্বৰূপ হয়, নাইবা চল হয় বুলি কৈছিলে। He has taught in that school for many years with great dedication, আৰু তেওঁ সেই স্কুলখনত, আলছাছ এণ্ড লৰেন স্কুলখনত তেওঁ কি কৰিছিলে, বহুত সময় জুৰি তেওঁ মানে পঢ়াই আছিলে, এটলিষ্ট 40 years ধৰি তেওঁ তাতে পঢ়াই আছিলে, আৰু তেওঁ বহুত নিষ্ঠা সহকাৰে তাতে পঢ়াইছিলে। Today he wants to give his students one last gift, the beauty of France. আজি তেওঁ নিজৰ ছাত্ৰ ছাত্ৰীসকলক ফ্ৰান্সৰ সৌন্দৰ্যৰ এটা বিশেষ উপহাৰ দিব বিচাৰিছে। আৰু সৰু এখন বাকচত আছে যে তেওঁ ফ্ৰান্স লেংগুৱেজত কি তেওঁ প্ৰশংসা কৰিছিলে। তেওঁ কৈছিলে যে ফ্ৰান্স লেংগুৱেজ ইজ দ্য মষ্ট বিউটিফুল, মষ্ট ক্লিয়াৰেষ্ট এণ্ড মষ্ট লজিকেল লেংগুৱেজ ইন দ্য ৱৰ্ল্ড, এণ্ড হি অলছ' ছাজেষ্ট হিজ কাণ্ট্ৰিমেন টু গাৰ্ড ইট এমং দেমছেল্ফ এণ্ড নেভাৰ ফৰগেট ইট, যে ফ্ৰান্স ভাষাটো কি হয়, গোটেই বিশ্বৰ ভিতৰত কি হয়, আটাইতকৈ ধুনীয়া ভাষা হয়, স্পষ্ট হয়, যুক্তিসংগত হয়, আৰু মানে স্পষ্ট ভাষা বুলি কৈছে। আৰু তেওঁ মানে নিজৰ কাণ্ট্ৰিমেনক ছাজেষ্ট কৰিছে, পৰামৰ্শ দিছে যে কেতিয়াও পাহৰি যাব নালাগে, আমি কি কৰিব লাগে, ফ্ৰান্স লেংগুৱেজটো নিজৰ মাজত আমি বৰ্তাই ৰাখিব লাগে। তো এইখিনি আছিলে আমাৰ MML ফ্ৰান্স লেংগুৱেজৰ ওপৰত যি মানে ভাষণ দিছিলে বা যি তেওঁ প্ৰশংসা কৰিছিলে, সেই প্ৰশংসাখিনি এইখিনি আছিলে। Through his words and feelings we see his deep love, respect and dedication towards French language. আৰু তেওঁৰ কথাৰ জৰিয়তে, তেওঁৰ অনুভৱৰ জৰিয়তে আমি গম পাওঁ যে ফ্ৰান্স লেংগুৱেজৰ প্ৰতি তেওঁ বহুত ভাল পোৱা আছিলে, আৰু ইভেন ৰেচপেক্ট আছিলে, আৰু নিষ্ঠা আছিলে বা ডেডিকেশ্যন আছিলে। চ' এইখিনি আছিলে আমাৰ পেজ 8ৰ বিষয়ে। চ' এতিয়া আমি নেক্সট এটা পেজলৈ আগবাঢ়ি যাম। চ' এইটো পেজত আমি পাম MML's লাষ্ট লেচন বিগিনছ, যে MML লাষ্ট লেচনটো কিদৰে মানে আৰম্ভ কৰিছিলে। চ' এইটো পেজত আমি পাম যে MML কিদৰে মানে লাষ্ট লেচনটো আৰম্ভ কৰিছিলে। চ' নাম্বাৰ 1 পইণ্টটো আমি চাওঁ। MML start the lesson with great seriousness, যে MML সেই শেষ পাৰ্টটোত তেওঁ মানে মনোযোগ সহকাৰে কি কৰিছিলে, তেওঁ আৰম্ভ কৰিছিলে। He explains France grammar, vocabulary and pronunciation very clearly, আৰু তেওঁ সেইদিনাখন মানে গ্ৰামাৰৰ ওপৰত তেওঁ এক্সপ্লেইন কৰিছিলে, ভকেবুলাৰীৰ ওপৰত এক্সপ্লেইন কৰিছিলে, আৰু তাৰ লগতে প্ৰনাউন্সিয়েশ্যনবোৰ মানে কেনেদৰে ক্লিয়াৰলি কৰিব লাগে সেইবিলাক ধুনীয়াকৈ তেওঁ মানে বুজাই দিছিলে। He writes difficult words on the blackboard with care, আৰু তেওঁ কি কৰিছিলে, ব্লেকবোৰ্ডত তেওঁ মানে টান টান শব্দবিলাক লিখিছিলে, বহুত যত্ন সহকাৰে তেওঁ কি কৰিছিলে, লিখিছিলে এইবিলাক, আৰু এইবিলাক ছাত্ৰসকলক ধুনীয়াকৈ বুজাই দিছিলে। He wants every student to understand and remember everything, আৰু তেওঁ বিচাৰিছিল যে সকলো ষ্টুডেণ্টে যাতে এই সমগ্ৰ কথাখিনি বুজি পায় আৰু তেওঁলোকে সকলোবোৰ কথা যাতে মনত ৰাখে। চ' নেক্সট পইণ্ট হৈছে he teaches
not just the language but also the love for the motherland. আৰু তেওঁ আমাক অকল মানে ভাষাটোৰ বিষয়ে মানে কি কৰা নাছিলে মানে শিকোৱা নাছিলে, তেওঁ লগতে এইটো শিকাইছে যে নিজৰ মাতৃভাষাৰ প্ৰতি কেনেকৈ সন্মান থাকিব লাগে, কেনেকৈ ভালপোৱা থাকিব লাগে। তো এইসমূহ কথাও তেওঁ মানে কি কৰিছিলে, সোঁৱৰাই দিছিলে। আৰু ইয়াতে বক্সত সৰুকৈ দিয়া আছে, every sentence, every word that I write on the blackboard may be the last you will ever see from me. যে যিবিলাক চেণ্টেঞ্চ, প্ৰত্যেক চেণ্টেঞ্চ তেওঁ ব্লেকবৰ্ডত লিখিছিলে, প্ৰত্যেক শব্দ লিখিছিলে, আৰু তেওঁ কৈছিলে যে এইখিনিয়ে তেওঁলোকে শেষবাৰৰ বাবে চাই আছে, হয়তো আৰু তেওঁলোকে চাবলৈ নাপাব। এইখিনি কথা MML আৱেগিকভাৱে কৈছিলে। He gives his student in this last lesson so that his students cannot forget their language and their country. যে তেওঁ কি কৈছিলে, সেই লাষ্ট লেচন দিনাখন তেওঁ যিমান বেষ্ট দিব পাৰে ষ্টুডেণ্টসকলক দিছিলে, যাতে ষ্টুডেণ্টসকলে নিজৰ লেংগুৱেজ আৰু নিজৰ কাণ্ট্ৰিৰ বিষয়ে কেতিয়াও মানে পাহৰি নাযায়। তেওঁলোকে সেই সমগ্ৰ কথাখিনি যাতে মনত ৰাখিব পাৰে, তাৰ কাৰণে MML কি কৈছে, তেওঁ যিমানখিনি পাৰে তেওঁ কি কৰিছিল, তোমাৰ ক্লাছত বেষ্ট দিছিল তেওঁ। চ' সেইখিনি আছিলে আমাৰ পেজ 9ৰ বিষয়ে। চ' আমি নেক্সট এটা পেজলৈ আগবাঢ়োঁ এতিয়া। তো ইয়াতে আমি পাম ফ্ৰান্স ৰিয়েলাইজেশ্যন এণ্ড ৰিগ্ৰেট, যে ফ্ৰান্সে কেনেদৰে উপলব্ধি কৰিছিলে আৰু তেওঁ যি দুখ পাইছিলে সেই দুখবোৰ কেনেদৰে প্ৰকাশ কৰিছিলে, তো এইটো আমি ইয়াতে পাম। চ' ফ্ৰান্স ফিলছ ভেৰি চৰি ফৰ নট ষ্টাডিং ফ্ৰান্স ৰেগুলাৰলি, যে ফ্ৰান্সে কি কৈছিল, বহুত দুখ অনুভৱ কৰিছিলে যে তেওঁ ফ্ৰান্স ভাষাটো সদায় ভালদৰে শিকা নাছিলে। তাৰপিছত আছে, হি ৰিয়েলাইজেছ দ্য ভেলু অফ হিজ লেংগুৱেজ অনলি অন ডেট ডে, যে তেওঁ এই ভাষাৰ যিটো মূল্য আছিলে সেই মূল্যটো তেওঁ সিদিনাখনহে বুজি পাইছিলে, যিদিনাখন তেওঁলোকৰ লেংগুৱেজটো হেৰাই গৈছিলে আৰু বাৰ্লিন চহৰৰ পৰা আদেশ আহিছিল যে ইয়াতে ফ্ৰান্সৰ পৰিৱৰ্তে জাৰ্মান লেংগুৱেজ শিকোৱা হ'ব। তেতিয়া তেওঁ নিজৰ ভাষাৰ যিটো মানে মূল্য তেতিয়া তেওঁ বুজি পাইছিল ভালদৰে। হি ৱাচেছ দ্য লেচন উইথ ফুল এটেনশ্যন এণ্ড ডাজ নট মিছ এনি ৱৰ্ড, আৰু তেওঁ সেইদিনাখন MML ছাৰে যি লেচনটো পঢ়াইছিলে, লাষ্ট লেচনটো তেওঁ মনোযোগ সহকাৰে শুনিছিলে আৰু তেওঁ এটা শব্দও তেওঁ কি কৰা নাছিলে, মিছ কৰা নাছিলে। তাৰপিছত আছে আমাৰ, হি ফিলছ ডেট হি হেজ লষ্ট মেনি বিউটিফুল থিংছ বাই ৱেষ্টিং টাইম, আৰু তেওঁ অনুভৱ কৰিছিল যে তেওঁ যিমানবোৰ সময় অপচয় কৰিছিলে আৰু সেই সময়টো অপচয় কৰাৰ কাৰণে তেওঁ বহুত ধুনীয়া বস্তু তেওঁ শিকিব পৰা নাছিলে। আফটাৰ দ্য ক্লাছ হি প্ৰমিছেছ হিমছেল্ফ ডেট হি উইল নেভাৰ এগেইন বি কেয়াৰলেছ এবাউট হিজ ষ্টাডিজ, আৰু এই ক্লাছৰ পিছত তেওঁ প্ৰতিশ্ৰুতিবদ্ধ হৈছিলে যে তেওঁ কেতিয়াও কি নকৰে, এনেই সময়বিলাক নষ্ট নকৰে, তেওঁ কি কৰিব, এতিয়া পঢ়াত মনোযোগ দিব। তাৰপিছত আছে আমাৰ, অ' হাউ আই ৰিগ্ৰেট নট হেভিং লাৰ্ণড মাই লেচন ৱেল, আই শ্বেল নেভাৰ এগেইন ৱাষ্ট টাইম, আৰু তেওঁ দুখ অনুভৱ কৰিছে যে তেওঁ নিজৰ লেচনটো ভালদৰে শিকিব পৰা নাছিলে, আৰু তেওঁ কৈছিলে যে তেওঁ আগলৈ আৰু সময় এনেকৈ নষ্ট নকৰে। সেইখিনি ফ্ৰান্সে কৈছিলে। কি টেকৱেটো চাওঁ আমি, ফ্ৰান্স ৰিগ্ৰেট টিচেছ আছ ডেট উই শুড ভেলু আৱাৰ লেংগুৱেজ, আৱাৰ টাইম এণ্ড আৱাৰ অপৰচুনিটিজ বিফৰ ইট ইজ টু লেট, আৰু ফ্ৰান্সৰ যিটো মানে দুখ পাইছিল, সেই দুখ পোৱাটো আমাক এইটোৱে শিকাইছে যে কিবা দেৰি হোৱাৰ আগতে, বহুত দেৰি হোৱাৰ আগতে আমি কি কৰিব লাগে, আমাৰ নিজৰ লেংগুৱেজটোৰ মূল্য বুজি পাব লাগে, আমাৰ সময়ৰ কথাটো আমি বুজিব লাগে, আৰু আমাৰ যি সুবিধা আছে সেই সুবিধাখিনিত থাকোঁতে আমি কি কৰিব লাগে, সেইখিনিৰ মূল্য বুজিব লাগে। চ' এইখিনি আছিল আমাৰ সেই পেজটোৰ বিষয়ে। দেৰি নকৰালৈ নেক্সট এটা পেজলৈ আগবাঢ়োঁ। তো ইয়াতে আমি পাম দি লাষ্ট লেচন ইটছ ইম্পেক্ট, যে লাষ্ট লেচনৰ যিটো প্ৰভাৱ সেইটো কিদৰে পৰিছিল, তো আমি এইটো চাওঁ এতিয়া। দ্য লাষ্ট লেচন ইজ এন আনফৰগেটেবল মেমৰি ফৰ দ্য ষ্টুডেণ্ট, যে লাষ্ট লেচনৰ যিটো ইম্পেক্ট আছিলে সেইটো আনফৰগেটেবল আছিলে, যিটো কেতিয়াও পাহৰিব পৰা নাযাব, আৰু ষ্টুডেণ্টসকলেও মানে কেতিয়াও এই মমেণ্টটো পাহৰি যাব নোৱাৰিব। all the children feel proud and sad at the same time, আৰু সকলোবিলাক ল'ৰা ছোৱালী তেতিয়া মানে গৌৰৱ অনুভৱ কৰিছিলে
আৰু তেওঁলোকে দূষিত হৈ পৰিছিলে সেই একেটা সময়তে। They now understand the true value of their language, আৰু তেতিয়াই তেওঁলোকে মানে বুজি পাইছিল যে তেওঁলোকৰ নিজৰ লেংগুৱেজটো কিমান মূল্যৱান হয় বা নিজৰ লেংগুৱেজৰ কিমান ভেলু আছে, তেওঁলোকে এতিয়া বুজি পাইছিলে এই কথাখিনি। MML's sacrifice makes them learn one valuable lesson to love and protect their culture, আৰু MML এটা তেওঁ চেক্ৰিফাইচ দিছিলে এওঁলোকৰ প্ৰতি, যে লাৰ্ণ ওৱান ভেলুৱেবল লেচন, আৰু তেওঁলোকক কি কৰিছিলে এটা মূল্যৱান পাঠ শিকাইছিলে, যে টু লাভ এণ্ড প্ৰটেক্ট দেয়াৰ কালচাৰ, যে তোমালোকে কি কৰিব লাগে, নিজৰ কালচাৰটোক ভাল পাব লাগে, নিজৰ লেংগুৱেজটোক ভাল কৰিব লাগে, আৰু কেনেদৰে সুৰক্ষিত কৰিব লাগে সেই বিষয়ত তেওঁ কৈছিলে। ইট ইজ এ লেচন অফ পেট্ৰিয়টিজিম, ডিগনিটি এণ্ড ৰেচপেক্ট, আৰু এই লেচনটো আছিলে দেশ প্ৰেমৰ যিটো ভাৱ আছিলে সেই ভাৱটো ইয়াতে দেখা পোৱা গৈছিলে। লগতে নিজৰ দেশ তথা লেংগুৱেজৰ প্ৰতি কিমান মানে মৰ্যাদা আছে সেইটো কথা কোৱা হৈছিলে, লগতে ৰেচপেক্টৰ কথাও কোৱা হৈছিলে, মানে সন্মান কিদৰে আছিলে সেইটো মানে ধুনীয়াকৈ মানে ওলাই আহিছিলে। ইট ইজ এ ডে হুইচ উই শ্বেল অল ৰিমেম্বাৰ ফৰ এ লং টাইম, MML, আৰু MML কৈছিলে যে এইটো এটা এনেকুৱা দিন হয় যিটোৰ কথা নেকি আমি বহুত দিনলৈ কি কৰিব লাগিব, মনত ৰাখিব লাগিব। কাৰণ আমি আগতে কি কৰিছোঁ, অৱহেলা কৰিছোঁ, নিজৰ লেংগুৱেজটো আমি ভালদৰে শিকিব পৰা নাছিলোঁ। আমাৰ হাতত কি আছিলে, সময় নাছিলে। আমাৰ হাতত মানে আমি সদায় মানে বাহানা মাৰিছোঁ যে আমি কাইলৈ কৰিম, বহুত সময় আছে, যে উই উইল লাৰ্ণ ইট টুমৰো, উই হেভ প্লেণ্টি অফ টাইম, আমি এনেকুৱা ধৰণৰ বাহানা মাৰিছোঁ। চ' সেইকাৰণে আজি বাৰ্লিন চহৰৰ পৰা আদেশ আহিছে যে কাইলৈৰ পৰা আমি ফ্ৰান্স লেংগুৱেজ আৰু শিকিব নোৱাৰিম, ইয়াতে জাৰ্মান লেংগুৱেজ শিকোৱা হ'ব। এই যিটো এনাউন্সমেণ্ট আহিছিলে, সেই এনাউন্সমেণ্টৰ যিটো কথা, সেই কথাটো তেওঁলোকৰ মানে বহুত দিনলৈ কি থাকিব, মনত থাকিব তেওঁলোকৰ, সেইটো MML বুজাই কৈ দিছিল তেওঁলোকক। চ' এইখিনি আছিল আমাৰ পেজ 10ৰ বিষয়ে। চ' এতিয়া নেক্সট এটা পেজলৈ আগবাঢ়ো। তো ইয়াতে আছে আমাৰ থিমছ অফ দ্য লাষ্ট লেচন, যে সেই লাষ্ট লেচনটোৰ বিষয়বস্তুবিলাক কি আছিলে। তো বিষয়বস্তুবিলাক আমি চাই লওঁ এতিয়া। লাভ ফৰ মাডাৰলেণ্ড, যে নিজৰ মাতৃভূমিৰ প্ৰতি যিটো ভাল পোৱা, সেই ভাল পোৱাটো জাগি উঠিছিল এই লেচনটোৰ জৰিয়তে। ইম্পৰ্টেণ্ট অফ লেংগুৱেজ, যে নিজৰ লেংগুৱেজৰ কিমান মূল্য আছিলে, সেই মূল্যটো তেওঁলোকে তেতিয়া বুজি পাইছিলে লাষ্ট লেচনৰ দিনাখন। ডেডিকেশ্যন অফ এ টিচাৰ, টিচাৰৰ প্ৰতি যিটো ভাল পোৱা, ৰেচপেক্ট, সেইটো সেইদিনাখন ধুনীয়াকৈ জাগি উঠিছিলে। ৰিগ্ৰেট এণ্ড ৰিয়েলাইজেশ্যন, আৰু তেওঁলোকে তেতিয়া মানে গম পাই গৈছিলে, তেতিয়া উপলব্ধি কৰিব পাৰিছিলে যে নিজৰ লেংগুৱেজৰ মূল্যটো কিমান, নিজৰ দেশৰ যিটো সন্মান এইটো কিমান মূল্যৱান হয়। তো সেইদিনাখন তেওঁলোকে বুজি পাইছিলে, আৰু তেতিয়া তেওঁলোকে দুখ অনুভৱ কৰিছিলে। লছ অফ ফ্ৰীডম এণ্ড কালচাৰ, আৰু তেওঁলোকে নিজৰ স্বাধীনতা আৰু নিজৰ সংস্কৃতি হেৰুৱাবলৈ বাধ্য হৈছিলে। চ' সেইখিনি আছিল আমাৰ পেজ 11ৰ বিষয়ে। এটা বিশেষ একো নাই, তো আমি নেক্সট এটা পেজলৈ আমি আগবাঢ়িছোঁ। চ' আমি দেৰি নকৰাকৈ নেক্সট এটা পেজলৈ আগবাঢ়োঁ। তো ইয়াতে আমি পাম মৰেল অফ দ্য লেচন, যে সেই লেচনটোৰ মৰেলটো কি হয়। তো মৰেলটো এইটোৱে হয়, ভেলু ইয়ৰ লেংগুৱেজ, যে আমি নিজৰ লেংগুৱেজক কি কৰিব লাগে, সন্মান কৰিব লাগে। যে আমাৰ লেংগুৱেজটো সদায় কি হয়, আমাৰ প্ৰিয় হয়, আৰু আমি লেংগুৱেজটোক কেতিয়াও মানে কি কৰিব লাগে, অৱহেলা কৰিব নালাগে। তো ইয়াতে সেইকাৰণে কৈছে ইয়াতে নাম্বাৰ 1ত ভেলু ইয়ৰ লেংগুৱেজ, যে নিজৰ লেংগুৱেজক কি কৰিব লাগে, সদায় মানে সন্মান কৰিব লাগে, ইয়াৰ মূল্য বুজি পাব লাগে সময় থাকোঁতে। ৰেচপেক্ট ইয়ৰ টিচাৰ্ছ, আমি টিচাৰক কি কৰিব লাগে, সন্মান কৰিব লাগে। ডণ্ট ৱেষ্ট ইয়ৰ টাইম, আমি সময়বিলাক এনেই অভাৱত নষ্ট কৰিব নালাগে, নহ'লে আমাৰ ফ্ৰান্সৰ দৰে হ'ব পাৰে। লাভ ফৰ ইয়ৰ কাণ্ট্ৰি এণ্ড কালচাৰ, যে আমি নিজৰ সংস্কৃতি আৰু নিজৰ দেশক ভাল পোৱা উচিত। নেভাৰ টেক এনিথিং ফৰ গ্ৰাণ্টেড, যে আমি এনেই এটা ল'ব নালাগে যিয়ে নেকি আমাক পিছলৈ যাই কিনে আমাক কি কৰে, অসুবিধা সৃষ্টি কৰিব পাৰে, বা আমি এনে এটা ভাবিব নালাগে যে নেকি পিছত যাই কিনে আমাৰ অসুবিধা হ'ব পাৰে। তো তেনেকুৱা ধৰণৰ আমি মাইণ্ডছেট ক্ৰিয়েট কৰিব নালাগে। তাৰপিছত কি টেক ৱেটো আমি চাওঁ, দ্য মৰেল অফ দ্য ষ্টৰি ইজ চিম্পল, যে এই মৰেল অফ দ্য ষ্টৰিটো কি হয়, চিম্পল হয়। আমিখিনি হ'ল লাভ ইয়ৰ লেংগুৱেজ, নিজৰ লেংগুৱেজটোক ভাল পাব লাগে,
ৰেচপেক্ট ইয়ৰ টিচাৰ, টিচাৰক ভাল পাব লাগে। ভেলু ইয়ৰ টাইম এণ্ড নেভাৰ ফৰগেট ইয়ৰ ৰুটছ, যে আমি সময়ৰ মূল্যটো বুজি পাব লাগে আৰু কি কৰিব লাগে, নেভাৰ ফৰগেট ইয়ৰ ৰুটছ, যে আমাৰ যিটো মূল আছে, যিটো আমাৰ ৰুট আছে, সেই ৰুটটো আমি কেতিয়াও পাহৰি যাব নালাগে। চ' এইখিনি আমাৰ আছিলে পেজ 12। চ' আমি দেৰি নকৰালৈ নেক্সট এটা পেজলৈ আগবাঢ়োঁ। তো ইয়াতে আমি পাম ইম্পৰ্টেণ্ট এক্সাম পইণ্টছ, যে আমি এক্সামত কি কি পইণ্টছ আমাৰ মনত ৰাখিব লাগিব। তো সেইখিনি আমাৰ গুৰুত্বপূৰ্ণ হয় বহুত, তো আমি চাই লৈছোঁ। তো এক নম্বৰ আছে টাইটেল অফ দ্য লেচন, যে লেচনটোৰ টাইটেল কি হয়, আমাৰ দি লাষ্ট লেচন হয়। আৰু ইয়াতে কি কৈছে, দিছ ষ্টৰি ইজ এবাউট লাভ ফৰ লেংগুৱেজ এণ্ড ৰিগ্ৰেট, যে নিজৰ লেংগুৱেজৰ প্ৰতি যিটো ভাল পোৱা আৰু এওঁলোকে যে নিজৰ লেংগুৱেজটো হেৰাইছিলে, হেৰুৱাৰ পিছত কি দুখ অনুভৱ কৰিছিলে, সেইটোৱে এই কাহিনীটোৰ জৰিয়তে প্ৰস্ফুট হৈ ওলাইছে। তাৰপিছত আছে অথৰটো আছিলে আমাৰ কি, আলফন্স ডাউডেট। তেওঁ এজন ফ্ৰেঞ্চ ৰাইটাৰ আছিলে। জেনাৰ, এই যিটো ষ্টাইল আছিলে, এইটো তোমাৰ আছিল কি শ্বৰ্ট ষ্টৰি, ইটছ এন শ্বৰ্ট ষ্টৰি। মেইন কেৰেক্টাৰবিলাক আমি পাইছোঁ, MML আছিলে, ফ্ৰান্স আছিলে, ৱাটচাৰ আৰু অল্ডহাউজাৰ আছিলে। ছেটিং এইটো কৰা হৈছিল তোমাৰ ফ্ৰেংকো প্ৰাছিয়ান ৱাৰৰ সময়ত কৰা হৈছিলে, 1870 to 1871ত, আলচাচেন লৰেন নামৰ ঠাইত। মেইন থিম, আৰু সেই যিটো ষ্টৰি আছে, মেইন থিমটো হৈছে লাভ ফৰ ইয়ৰ মাডাৰলেণ্ড, ইম্পৰ্টেঞ্চ অফ ইয়ৰ লেংগুৱেজ, ৰিগ্ৰেট, ডেডিকেশ্যন অফ ইয়ৰ টিচাৰ, এইখিনি আছিলে আমাৰ কি মেইন থিম। তাৰপিছত চেণ্ট্ৰেল আইডিয়াটো এইটোৱে পালোঁ যে আমি নিজৰ লেংগুৱেজক কি কৰিব লাগে, সন্মান কৰিব লাগে, নিজৰ কালচাৰক আমি বুজি পাব লাগে। চ' এইখিনি আছিলে আমাৰ মেইন ইম্পৰ্টেণ্ট এক্সাম পইণ্টছ। তাৰপিছত আমি টাইপছ অফ কুৱেশ্যন, এক্সামত কেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহিব পাৰে, তো তাৰ কাৰণে আমি কি ফ'ল' কৰিব লাগিব। শ্বৰ্ট আনচাৰ এণ্ড কুৱেশ্যন চাব লাগিব, আমাৰ লং এনচাৰ এণ্ড কুৱেশ্যন চাব লাগিব। তাৰপিছত ৰেফাৰেঞ্চ টু কণ্টেক্সট চাব লাগিব, ৱৰ্ড মিনিংবিলাক চাব লাগিব, থিমছ এণ্ড মৰেলবিলাক চাব লাগিব, চামাৰী, ৰাইটিংছ, এইবিলাক সকলোবিলাক আমাৰ ক্লিয়াৰ থাকিলে আমাৰ লেচনটো সুন্দৰকৈ কমপ্লিট থাকিব। তো আমাৰ কোনো ধৰণৰ পাজল নালাগিব তেতিয়া। তো এইখিনি আছিলে আমাৰ পেজ 13ৰ বিষয়ে। চ' আমি দেৰি নকৰালৈ নেক্সট এটা পেজলৈ আগবাঢ়িছোঁ। তো ইয়াতে আমি পাম ষ্টৰিটোৰ চামাৰী, দি লাষ্ট লেচনৰ চামাৰী। The last lesson is written by Alphonse Daudet. The story is set during the Franco-Prussian War. যে এই যিটো লাষ্ট লেচন চেপ্টাৰ আছে, এইটো লিখিছিল কোনে, এলফন্স ডৰেৰে লিখিছিলে। আৰু ষ্টৰিটো কেতিয়া ছেট কৰাইছিল, ফ্ৰাংকো প্ৰাছিয়ান ৱাৰৰ সময়ত। When the France district of Alsace-Lorraine came under Prussia rule, the new rulers ordered that only German should be taught in schools. আৰু যেতিয়া নেকি প্ৰুছিয়াটো জাৰ্মানৰ হাতলৈ গুচি গৈছিলে, জাৰ্মানৰ যিটো ডিষ্ট্ৰিক্ট আছিলে, ফ্ৰান্সৰ যিটো ডিষ্ট্ৰিক্ট আছিলে আলচাছ এণ্ড লৰেন, এইটো টোটেলি প্ৰুছিয়াৰ হাতত গুচি গৈছিলে। আৰু তেতিয়া জাৰ্মানৰ যিটো ৰাজধানী আছিলে বাৰ্লিন চহৰ, সেই বাৰ্লিন চহৰৰ পৰা আদেশ আহিছিল যে কাইলৈৰ পৰা ইয়াতে আলচাছ এণ্ড লৰেনৰ স্কুলত কি শিকোৱা হ'ব, ফ্ৰান্স লেংগুৱেজৰ পৰিৱৰ্তে ইয়াতে জাৰ্মান লেংগুৱেজ শিকোৱা হ'ব বুলি কৈছিলে। তো নেক্সট আছে আমাৰ ওৱান মৰ্ণিং ফ্ৰান্স গ'জ টু স্কুল উইদাউট প্ৰিফাৰিং হিজ লেচন। আৰু এদিনাখন ৰাতিপুৱা কি কৈছিলে, ফ্ৰান্সে তেওঁ স্কুলৰ বাবে পলম হৈছিলে, আৰু তেওঁ যিখিনি মানে MML ছাৰে পঢ়িব দিছিলে, সেইখিনি পাৰ্টিচিপেলৰ নিয়মখিনি তেওঁ নপৰাকৈ তেওঁ কি কৰিছিলে, স্কুললৈ গৈছিলে। হি ইজ ছাৰপ্ৰাইজ টু ফাইণ্ড দ্য স্কুল কোৱাইট এণ্ড এভৰি ওৱান চিৰিয়াছ। আৰু তেওঁ সেইদিনাখন কি দেখা পাইছিলে, স্কুলত যেতিয়া নেকি মানে গৈছিলে, বাহিৰত সময় কটাই কিনে যেতিয়া নেকি তেওঁ স্কুলত গৈছিলে, স্কুলৰ পৰিৱেশটো টোটেলি কি আছিলে, অলপ ষ্ট্ৰেঞ্জ আছিলে, মানে চাৰিওফালে কি আছিলে, শান্ত হৈ আছিলে। আৰু সকলোবিলাক মানুহে কি হৈছে, তোমাৰ ক্লাছৰুমত চিৰিয়াছ হৈ কিনে বহি আছিলে। MML announced that it is their last France lesson because German will replace France from the next day. আৰু MML ছাৰে সেইটো সময়তে মানে ঘোষণা কৰি কৈছিল যে এইটোৱে তেওঁলোকৰ শেষ টু ফ্ৰান্স লেচন হ'ব, কাৰণ কাইলৈৰ পৰা মানে অৰ্ডাৰ আহিছে যে আলচাছ এণ্ড লৰেনৰ স্কুলবিলাকত ফ্ৰান্সৰ পৰিৱৰ্তে ইয়াতে কি শিকোৱা হ'ব, জাৰ্মান লেংগুৱেজ শিকোৱা হ'ব বুলি কৈছিলে, যে কাইলৈৰ পৰা নতুন টিচাৰ আহিব ইয়াতে, আৰু তেওঁলোকে নতুন টিচাৰ আহি কিনে তেওঁলোকক মানে ফ্ৰান্সৰ পৰিৱৰ্তে তেওঁলোকক কি শিকাব, জাৰ্মান শিকাব। চ' আমি দেৰি নকৰাকৈ নেক্সট এটা পেজলৈ আগবাঢ়িছোঁ। সেইটো পেজ হৈছে চামাৰী, লাষ্ট যিটো ষ্ট্ৰেঞ্জাৰ আছে সেইটো আমি চাই লৈছোঁ। ফ্ৰান্স ফিলছ গিল্টি ফৰ নট ভেলুইং হিজ লেংগুৱেজ আৰ্লিয়াৰ। আৰু ফ্ৰান্সে যেতিয়া নেকি এই যিটো এনাউন্সমেণ্টটো শুনিছিলে, শুনাৰ পিছত তেওঁ কি লাগিছিলে, বহুত নিজকে গিল্ট ফিল কৰি আছিলে,
আৰু তেওঁ মানে ভাবি আছিলে যে নিজৰ লেংগুৱেজটোক তেওঁ কিয় আগতে মূল্য দিয়া নাছিলে। MML gives an emotional lesson and tells the students that their mother tongue is the most beautiful language and should never be forgotten. আৰু MML কি কৈছিলে এটা আৱেগিক লেচন দিছিলে সেইদিনাখন, আৰু তেওঁ কৈছিলে সকলো ষ্টুডেণ্টক যে তেওঁলোকৰ মাদাৰ টাং যিটো আছে, মাতৃভাষা আছে, সেইটো বহুত কি হয়, সুন্দৰ হয়। পৃথিৱীৰ ভিতৰতকৈ আটাইতকৈ মানে বিউটিফুল লেংগুৱেজ হয় যিটো হয় ফ্ৰান্স লেংগুৱেজ হয়। আৰু এইটো সদায় তেওঁলোকে কি কৰিব লাগে, নিজৰ মাজত বৰ্তাই ৰাখিব লাগে, কেতিয়াও পাহৰি যাব নালাগে। দ্য ভিলেজাৰ্ছ এটেণ্ড দ্য ক্লাছ টু শ্ব' ৰেচপেক্ট এণ্ড ৰিগ্ৰেট। আৰু গাঁওবাসী লোকসকলেও সেইদিনাখন আহিছিলে, আহি কিনে তেওঁলোকে ক্লাছ এটেণ্ড কৰিছিলে, আৰু এটেণ্ড কৰি কিনে এইটো দেখুৱাইছে তেওঁলোকৰ মাতৃভূমিৰ প্ৰতি কিমান সন্মান আছে, নিজৰ দেশৰ প্ৰতি কিমান সন্মান আছে, আৰু তেওঁলোকৰ যিটো টিচাৰ আছিলে MML, সেই MML প্ৰতি কিমান সন্মান আছিলে সেইটো দেখুৱাইছিলে। আৰু তেওঁলোকে কি কৰিছে, তেওঁলোকেও সেইদিনাখন কি কৰিছে, তোমাৰ ৰিগ্ৰেট ফিল কৰিছে, মানে দুখ অনুভৱ কৰিছিলে। তো এইখিনি আছিলে আমাৰ এইখিনি পেৰাগ্ৰাফৰ কথা। চ' নেক্সট যিটো লাষ্ট ষ্ট্ৰেঞ্জ আছে আমি এইটো চাই লৈছোঁ। এট দ্য এণ্ড অফ দ্য লেচন MML বিকামছ টু ইম'চনেল টু স্পীক। আৰু MML একেবাৰে শেষত কি হৈছিল, তেওঁ আৱেগিক হৈ পৰিছিলে, তেওঁ ইমানে আৱেগিক হৈ পৰিছিলে তেওঁ কথা ক'ব পৰা নাছিলে। হি ৰাইটছ ভিভে লা ফ্ৰান্স। আৰু তেওঁ কি কৰিছিলে, ব্লেকবোৰ্ডৰ কাষলৈ গৈছিলে, কাষলৈ গৈ কিনে তেওঁ লিখিছিলে ভিভে লা ফ্ৰান্স, হুইচ মিনছ লং লিভ ফ্ৰান্স, ফ্ৰান্স ভাষাটো কি হওক, দীৰ্ঘজীৱী হওক। অন দ্য ব্লেকবোৰ্ড এণ্ড চাইলেণ্টলি ডিছমিছ দ্য ক্লাছ। আৰু এই শব্দটো লিখিছিলে ব্লেকবোৰ্ডত, লিখিছিলে ভিভে লা ফ্ৰান্স, যাৰ অৰ্থ আছিলে লং লিভ ফ্ৰান্স ইংৰাজীত, আৰু অসমীয়াত কৈছে ফ্ৰান্স ভাষাটো দীৰ্ঘজীৱী হওক। আৰু তেওঁ মনভাৱে আঙুলিৰে জেষ্টাৰ দি কিনে কৈছিলে, নাইবা ইশাৰা দি কৈছিলে যে ক্লাছটো কি হৈছে, এতিয়া ডিছমিছ হৈছে, শেষ হৈছে, তোমালোকে এতিয়া যাব পৰা। তো এইখিনি আছিলে আমাৰ এই দি লাষ্ট লেচন চেপ্টাৰটোৰ চামাৰি। হয়তো তোমালোকে বুজি পাইছা, কমেণ্টত জনাবা। এট লাষ্ট আই মাষ্ট চে থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'। তো প্লিজ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিবা, লাইক কৰি দিবা, আৰু তোমাৰ বন্ধুৰ মাজত বা বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিবা। চ' থেংক ইউ।